নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 10 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। দলে বলে আহি ভোট দিছে সংখ্যালঘুৱে। কিহৰ সংকল্প? পূৰ্বৰ অভিলেখ ভংগ কৰিছে। এইবাৰ হিল দল ভাঙি দলে বলে ভোট দিছে সংখ্যালঘুৱে। ভোটদানৰ সৰ্বকালৰ সকলো অভিলেখ ভংগ কৰি সংখ্যালঘু সমষ্টিত দলে বলে ওলাই আহি ভোটদান কৰিছে। এটা ব্ৰেকিং নিউজ। 18টা সমষ্টিতেই ভোটৰ হাৰে অতিক্ৰম কৰিছে 90ৰ ঘৰ। 90% ভোটদান কৰিছে। 18টা সমষ্টিতেই ভোটাৰে অতিক্ৰম কৰিছে 90ৰ ঘৰ। সন্ধিয়া 5 বজা পৰ্যন্ত ভোটদানৰ হাৰত শীৰ্ষত 90% অতিক্ৰম কৰা সমষ্টি। আমি জনাইছো দলে বলে ভোট দি কিহৰ সংকল্প লৈছে সংখ্যালঘুৱে। বিগ আপডেট এই মুহূৰ্তত অসমৰ ভিতৰতে সৰ্বাধিক ভোটদান দলগাঁও বিধানসভা সমষ্টিত। দলগাঁও বিধানসভা সমষ্টিত সৰ্বাধিক ভোটদান কৰিছে 94.57%। ৰাজ্যৰ ভিতৰতে সৰ্বাধিক ভোটদান দলগাঁৱত। এইবাৰ দলগাঁও 94.57% ভোটদান হৈছে। সিজন গ্ৰামত 94.33%। ব্ৰেকিং নিউজ। জলেশ্বৰত 94.31%। ইফালে মানকাছাৰত 94.08%। ইফালে লাহৰীঘাটত 93.44% ভোটদান। গুৰুত্বপূৰ্ণ খবৰ। চেঙাত 93.83% চেঙাত হৈছে। ইফালে মন্দিয়াত নতুন মন্দিয়া সমষ্টিত 92.45% হৈছে ভোটদান। পাকা বেগবাৰীত 93.24%। ইফালে মানকাছাৰত 94.8% ভোটদান। ইফালে বিয়লি 5 বজাৰ ভোটদানৰ হাৰ হৈছে 84.42%। 5 বছৰলৈ অন্ত পৰিল বিধানসভাৰ নিৰ্বাচনী যুঁজ। অসমত আৰম্ভ হ'ল নেকি পৰিৱৰ্তনৰ জোৱাৰ? নে প্ৰতিষ্ঠানমুখী ঢৌৰ পক্ষত ভোটাৰ ৰাইজ? চৰকাৰ উফৰোৱাৰ লক্ষ্যৰে ভোট দিলে নেকি অসমৰ জনতাই? নিৰ্বাচন পৰিণত হ'ল গণতন্ত্ৰৰ বৃহৎ এক উৎসৱলৈ। ৰাজ্যৰ ভিতৰতে দক্ষিণ খালমৰাত সৰ্বাধিক ভোটদান 94.08%। আৰু ৰাজ্যৰ ভিতৰতে সৰ্বনিম্ন কাৰ্বি আংলঙত 75.42%। আমি জনাইছো আন এটা পলিটিকেল ডাঙৰ খবৰ। কংগ্ৰেছীক এইবাৰ ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে। বিজেপিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। ব্ৰেকিং নিউজ। এই মুহূৰ্তত ভোট গ্ৰহণৰ মাজতেই এক অপ্ৰীতিকৰ পৰিস্থিতি হৈছে শ্ৰীভূমিত। কিন্তু কংগ্ৰেছ কৰ্মীক ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে। বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ কংগ্ৰেছীৰ। ডাঙৰ খবৰ। ভোট গ্ৰহণৰ দিনাই ভয়ংকৰ নিৰ্বাচনী হিংসা। উত্তৰ কৰিমগঞ্জ সমষ্টিত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। ডাঙৰ খবৰ। আহত কংগ্ৰেছ কৰ্মীক কৰিমগঞ্জ হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে। বিজেপিৰ আক্ৰমণত মূৰত আঘাত পোৱাৰ অভিযোগ উত্থাপন হৈছে। গুৰুত্বপূৰ্ণ খবৰ। ভোট গ্ৰহণৰ মাজতেই শ্ৰীভূমিত এক অপ্ৰীতিকৰ পৰিস্থিতি। কংগ্ৰেছ কৰ্মীক চোকা অস্ত্ৰৰে ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে। বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ কংগ্ৰেছীৰ। পৰৱৰ্তী খবৰটো হৈছে অসমীয়া সমাজত জেনজি নচলে, মুখ্যমন্ত্ৰীৰ মন্তব্য। এটা বিগ আপডেট এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। অসমত কোনো জেনজি ভোটাৰ নাই। অসমত পিতৃ মাতৃ সন্তান এটা পৰিয়াল। দেউতা মা ল'ৰা ছোৱালী মিলি এটা অসমীয়া পৰিয়াল। ইয়াত জেনজি বুলি এক্সট্ৰা কেটাগৰী নাই। বিজ্ঞানী পুত্ৰয়ো অসমত দেউতাকৰ কথা শুনে। বিয়া বাৰু কৰোৱাৰ পাছতো দেউতাকৰ পৰামৰ্শ মতে কাম কৰে। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। অসমত সন্তানে পিতৃক সোধে কাক ভোট দিম। পিতৃয়ে সন্তানৰ লগত আলোচনা কৰিহে ৰাজনৈতিক সিদ্ধান্ত লয়। জেনজিৰ বাংলাদেশ নেপালতহে আছে।
য'ত পৰিয়ালৰ ধাৰণা নাই তাতেই জেনজি আছে, এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকী। আন এটা খবৰ হৈছে সন্দেহজনক ভোটাৰে লৈ অহা বাছত ভয়ংকৰ আক্ৰমণ, যোৰহাটত ভয়ংকৰ পৰিস্থিতি। ব্ৰেকিং নিউজ, সন্দেহজনক ভোটাৰৰ সন্দেহত উত্তপ্ত হৈ পৰিছে যোৰহাট। এবাৰ যোৰহাটৰ সীমামূৰীয়া ধনখুলৈ ভোট গ্ৰহণ কেন্দ্ৰত এক উত্তপ্ত পৰিস্থিতি হৈছিল কালিৰ দিনটোত। বহিৰাগত ভোটাৰে ভোট দিয়াৰ অভিযোগ এখন গাঁৱৰ ৰাইজৰ। অনা অসমীয়া একাংশ অপৰিচিত ব্যক্তি বাছেৰে ভোট দিবলৈ অহাৰ অভিযোগ উত্থাপন হৈছে। ডাঙৰ খবৰ, বাছখনত ভয়ংকৰ আক্ৰমণ স্থানীয় ৰাইজৰ। স্থানীয় ভোটাৰে জব্দ কৰে ভোটাৰে লৈ অহা বাছখন। স্থানীয় ভোটাৰে জব্দ কৰে ভোটাৰে লৈ অহা বাছখন। আৰু ইতিমধ্যেই 25জন ব্যক্তিয়ে ভোট দিয়াৰ অভিযোগ উত্থাপন হৈছে। গাড়ীয়ে গাড়ীয়ে সন্দেহজনক ভোটাৰ অহাৰ অভিযোগ ৰাইজৰ। ডাঙৰ খবৰ, বাছত অহা একাংশ লোকক জবাবদিহি কৰে ৰাইজে। কেনেকৈ ক'ব পৰা আহিছে, কেনেকৈ ক'ৰ পৰা আহিছে সেইসকল ভোটাৰ। পৰৱৰ্তী খবৰটো হৈছে হঠাৎ উত্তপ্ত হৈ পৰিছে ৰূপহী। এইবাৰ ইভিএমত অঘটন সংঘটিত হৈছে। ব্ৰেকিং নিউজ, ভোট গ্ৰহণৰ মাজতে হঠাৎ উত্তপ্ত হৈ পৰিছে ৰূপহী। শ শ ভোটাৰৰ মাজত লাগিছে হাহাকাৰ। ডাঙৰ খবৰ, এই মুহূৰ্তত 2 ঘণ্টা ধৰি বিকল হৈছে ভোট কেন্দ্ৰত ইভিএম। ৰূপহীহাট সমষ্টিৰ 248 নম্বৰ ভোট কেন্দ্ৰত এই ঘটনা সংঘটিত হৈছে। ডাঙৰ খবৰ, ভোট দিবলৈ আহি ইভিএম বিকল হোৱাত হতাশ হৈ পৰিছে ভোটাৰ। একে সময়তে ভোট কেন্দ্ৰত শ শ লোকৰ হোৱা দোৱা। বহু সময় ধৰি ভোটদান প্ৰক্ৰিয়া স্থগিত ৰখা হৈছে। আজিৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, লুৰিণজ্যোতি গগৈৰ বলেৰো বাহনত ভয়ংকৰভাৱে আক্ৰমণ কৰিছে বিজেপি কৰ্মীয়ে। বিগ ব্ৰেকিং, খোৱাং সমষ্টিৰ কটুহাট নিৰ্বাচনী হিংসা। এইবাৰ লুৰিণজ্যোতি গগৈৰ বাহনত আক্ৰমণ, বিজেপিৰ সমৰ্থকে ভাঙিছে লুৰিণজ্যোতি গগৈৰ বলেৰো বাহন। ব্ৰেকিং নিউজ, চক্ৰধৰ গগৈৰ বাসগৃহৰ কাষতে থকা এটা ঘৰত সংঘাত। লুৰিণজ্যোতি গগৈক টাৰ্গেট কৰি আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন হৈছে। গুৰুত্বপূৰ্ণ খবৰ, ভোট গ্ৰহণৰ দিনাই ভয়ংকৰ নিৰ্বাচনী হিংসা। লুৰিণজ্যোতি গগৈৰ বাহনত এইদৰে ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে। জনাইছো পৰৱৰ্তী খবৰ, 182জন লোকৰ বাবে চিঞৰি চিঞৰি কান্দিছে মিয়া খালিফাই। ডাঙৰ খবৰ, এই মুহূৰ্তত চিঞৰি চিঞৰি কান্দিলে মিয়া খালিফাই। 182 গৰাকী লোকৰ টান নাক ইজৰাইলৰ আক্ৰমণত। গুৰুত্বপূৰ্ণ খবৰ, লেবাননত হোৱা ভয়ংকৰ আক্ৰমণৰ পিছতে ধিক্কাৰ ইজৰাইলক। আন্তঃৰাষ্ট্ৰীয় খবৰ, ভয়ংকৰ মিছাইল আক্ৰমণত বহু ক্ষতি হোৱাৰ লগতে 182 জনৰো মৃত্যু হৈছে। এই ঘটনাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিনেত্ৰী মিয়া খালিফাই। মোৰ বাবে ইয়াতকৈ চৰম বিপদজনক আৰু হতাশজনক একো হ'ব নোৱাৰে, চিঞৰি চিঞৰি কান্দিছে মিয়া খালিফাই। আন এটা খবৰ হৈছে নিষিদ্ধ হৈ পৰিছে ৰিল। বিজেপি চৰকাৰৰ এক কঠোৰ সিদ্ধান্ত। ব্ৰেকিং নিউজ, ৰিলক লৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। সম্পূৰ্ণৰূপে ৰিল নিষিদ্ধ কৰিছে চৰকাৰে। গুৰুত্বপূৰ্ণ খবৰ, ছাত্ৰ ছাত্ৰী শিক্ষক কৰ্মচাৰীয়ে বনাব নোৱাৰিব এতিয়া ৰিল, সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। এবাৰ ছাত্ৰ ছাত্ৰী শিক্ষক কৰ্মচাৰীয়ে বনাব নোৱাৰিব ৰিল। পাঠদানৰ সময়ছোৱাত ৰিল বনালেই পৰিব বিপদত, নিশ্চিত বিপদৰ সন্মুখীন হ'ব। প্ৰতিখন চৰকাৰী বিদ্যালয়ত প্ৰযোজ্য হ'ব ৰিল নিষিদ্ধৰ নিয়ম। অত্যাধিক ৰিল প্ৰৱণতাই বিঘ্নিত কৰিছে শিক্ষাৰ্থীৰ মনোযোগ। 25 মাৰ্চ 2026 কঠোৰ নিৰ্দেশনা জাৰি দিল্লী শিক্ষা বিভাগৰ। সকলো ধৰণৰ ছুটি বিধিও নিষিদ্ধ বিদ্যালয় কেম্পাছত। সকলো ধৰণৰ ছুটি বিধিও বিদ্যালয় কেম্পাছত নিষিদ্ধ কৰা হৈছে। বিদ্যালয়ৰ পঢ়া শুনাত বাধা জন্মায় ৰিল প্ৰৱণতাই, আৰু শিক্ষাৰ ক্ষেত্ৰত ৰিল প্ৰৱণতাই মনোযোগ আঁতৰ কৰে বুলি মন্তব্য। শৈক্ষিক, সাংস্কৃতিক আৰু সজাগতামূলক ভিডিঅ'ৰ বাবে নাই কোনো নিষেধাজ্ঞা। ৰিলক লৈ এতিয়া কঠোৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে।
আন এটা ডাঙৰ খবৰ পলিটিকেল ব্ৰেকিং 90খন আসনৰ লক্ষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তিনি গগৈকো তীব্ৰ আক্ৰমণ ব্ৰেকিং নিউজ এইবাৰৰ নিৰ্বাচনৰ ফলাফল প্ৰায় স্পষ্ট হৈ পৰিছে আৰু বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে অতি কমেও 90খন আসন লাভ কৰিব বুলি এক দৃঢ়ভাৱে দাবী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগ ব্ৰেকিং কালি ভোটদান সমাপ্ত হোৱাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁ কৈছে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ পুনৰ উত্তপ্ত কৰি তুলিছে ভোট গ্ৰহণৰ অন্ত পৰাৰ লগে লগেই সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে তেওঁ কৈছে এইবাৰৰ নিৰ্বাচনৰ ফলাফল প্ৰায় স্পষ্ট হৈ পৰিছে আৰু বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে অতি কমেও 90খন আসন লাভ কৰিব বুলি তেওঁ দৃঢ়ভাৱে দাবী কৰিছে ভোট গ্ৰহণকালকে সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এইবাৰ স্পষ্ট ৰিজাল্ট আৰু বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে কমে 90খন আসন লাভ কৰিব বুলি তেওঁ দৃঢ়ভাৱে দাবী কৰিছে একে সময়তে কংগ্ৰেছক লক্ষ্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দলটোৱে মাত্ৰ 18ৰ পৰা 22খন আসনতেই সীমাবদ্ধ থাকিব ভোটদানৰ হাৰৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত এইবাৰ প্ৰায় 95% ভোটদান হৈছে আনহাতে খিলঞ্জীয়া গাঁওসমূহত 65ৰ পৰা 70% ভোটদানহে হোৱা বুলি তেওঁ মন্তব্য কৰিছে যদিও পূৰ্বতে ৰাজ্যত ভোটদানৰ হাৰ 80ৰ পৰা 82%ৰ ভিতৰত আছিল তথাপি এইবাৰ খিলঞ্জীয়া মানুহে পূৰ্বতকৈ অধিক আগ্ৰাসীভাৱে ভোটদান কৰিছে বুলি তেওঁ দাবী কৰিছে মুখ্যমন্ত্ৰীৰ মতে বিজেপিয়ে চলোৱা ব্যাপক প্ৰচাৰ অভিযান আৰু সংঘটিত কেম্পেইনৰ ফলতেই অসমীয়া ৰাইজ অধিক সক্ৰিয়ভাৱে ভোটদানত অংশগ্ৰহণ কৰিছে ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ নেতা গৌৰৱ গগৈ কৃষক নেতা অখিল গগৈ আৰু ৰাইজৰ দলৰ সভাপতি লুৰিণজ্যোতি গগৈক লক্ষ্য কৰি তীব্ৰ সমালোচনা কৰিছে তিনি গগৈ বুলি উল্লেখ কৰি তেওঁ কয় যে অন্তিম ভোট গণনা পৰ্যন্ত এই তিনি নেতাই চিন্তাত থাকিব লাগিব তেওঁ কটাক্ষ কৰি কয় যে অসমৰ ৰাজনীতিত উপাধিৰ ভিত্তিত নচলে আৰু ৰাইজে এই ধাৰণাটো ভাল নাপায় মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে সদৰি কৰে যে তিনি গগৈৰ ধাৰণাই অসমীয়া আৰু আহোম সমাজৰ মাজত বিভাজনৰ সৃষ্টি কৰিছে যাক ৰাজ্যবাসীয়ে গ্ৰহণ কৰা নাই তেওঁলোকৰ ৰাজনৈতিক ধাৰণাক জনতাই প্ৰত্যাখ্যান কৰিছে বুলি দাবী কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই নিৰ্বাচনত সেই কথাই প্ৰতিফলিত হ'ব এই সন্দৰ্ভত তেওঁ লক্ষ্য স্পষ্ট কৰি সমালোচনা কৰিছে ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে জেন জি ভোটাৰ আৰু বিষয়টোতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁ স্পষ্টভাৱে কয় যে অসমত কোনো জেন জি ভোটাৰ নাই আৰু এই ধাৰণাটো কেৱল কিছুমান ৰাজনৈতিক উদ্দেশ্য পূৰণৰ বাবে সৃষ্টি কৰা হৈছে জেন জি ভোটাৰৰ নামত এটা পৰিয়াল ভাগ কৰিব বিচৰা হৈছে বুলি তেওঁ মন্তব্য কৰিছে তেওঁৰ মতে এই ধাৰণাটো ভাৰতীয় বাস্তৱত প্ৰাসংগিক নহয় আৰু বাংলাদেশ আৰু নেপালতহে এনে ধাৰণা দেখা যায় বুলি কটাক্ষ কৰিছে আন এটা পলিটিকেল খবৰ জনাইছো অসমত 85.73% ভোটদান এইবাৰ ইভিএমত বন্দী হ'ল 722 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্বাচন আয়োগে প্ৰকাশ কৰা চূড়ান্ত তথ্য অনুসৰি ৰাজ্যখনত মুঠ 85.73% ভোটদান ৰেকৰ্ড কৰা হৈছে অসম বিধানসভা নিৰ্বাচন 2026ত এইবাৰ উল্লেখযোগ্য হাৰত ভোটদান সম্পন্ন হৈছে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা চূড়ান্ত তথ্য অনুসৰি ৰাজ্যখনত মুঠ 85.73% ভোটদান ৰেকৰ্ড কৰা হৈছে উল্লেখযোগ্য যে 2021 চনৰ নিৰ্বাচনৰ ভোটদানৰ হাৰ আছিল 82.42% 9 এপ্ৰিলত অনুষ্ঠিত হোৱা এই নিৰ্বাচনত ৰাজ্যজুৰি ভোটাৰৰ ব্যাপক সঁহাৰি দেখিবলৈ পোৱা গৈছে গ্ৰাম্য এলেকাৰ পৰা নগৰ অঞ্চললৈকে ভোটাৰৰ উপস্থিতি লক্ষণীয়ভাৱে আছিল আৰু যাৰ ফলতে এইবাৰৰ ভোটদানৰ হাৰ উল্লেখযোগ্যভাৱে বৃদ্ধি পায়
ইফালে একেদিনাই অনুষ্ঠিত হোৱা আন দুটা ৰাজ্য কেৰালা আৰু পুডুচেৰীৰো ভোটদানৰ চূড়ান্ত পৰিসংখ্যা প্ৰকাশ কৰিছে নিৰ্বাচন আয়োগে। সেই অনুসৰি কেৰালাত ৭৮.২৬%, সমান্তৰালভাৱে পুডুচেৰীত ৮৯.৮৭% ভোটদান সম্পন্ন হৈছে। জনাইছো আন এটা ভাল খবৰ, আজি 10 এপ্ৰিলতে ঘোষণা হ'ব মাত্ৰ কিছু সময়ৰ পাছতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল নিশ্চিত কৰিছে ইতিমধ্যে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে। এটা ভাল খবৰ ইতিমধ্যে আমি জনাইছো, অসমৰ লাখ লাখ শিক্ষাৰ্থীলৈ এটা ভাল খবৰ। মাত্ৰ কিছু সময়ৰ পাছতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। ইতিমধ্যে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে সেই কথা ঘোষণা কৰিছে, ফলাফলক লৈ সাজু হৈ পৰিছে। যিহেতু আজি কালি নিৰ্বাচন আছিলে আৰু তাৰ ইংগিত দিছিল আজি ফলাফল ঘোষণাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে, গতিকে আজি ফলাফল ঘোষণা কৰা হ'ব আৰু এই ঘোষণাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা 4,38,000 ছাত্ৰ ছাত্ৰীৰ বাবে এক উত্তেজনাই বিৰাজ কৰিছে। কেইবাটাও ৱেবছাইটত প্ৰকাশ পাব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। শিক্ষা বোৰ্ডৰ শিক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই পূৰ্বে ইংগিত দিছিল যে এই অনুশীলনৰ পৰিসৰ সত্ত্বেও মূল্যায়নৰ কাম সম্পূৰ্ণ হোৱাৰ কাষ চাপিছে। শৰ্মাই কৈছিল যে এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 4,38,000তকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে, যিটো বোৰ্ডৰ ইতিহাসত সৰ্বাধিক। ইয়াৰ এক বৃহৎ অনুশীলন। আজি ভাগ্যৰ নিৰ্ণয় হ'ব, কিন্তু মূল্যায়নৰ প্ৰক্ৰিয়াৰ প্ৰায় 95% ইতিমধ্যে সম্পূৰ্ণ হৈছে বুলি কৈছিল। আৰু আজি 10 এপ্ৰিলতেই আজি দিনটো ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। ইতিমধ্যে seva.online.org কেইবাটাও বিশেষ ৱেবছাইট মুকলি কৰা হৈছে আৰু কিছু সময়ৰ পাছতে 10 বজাৰ লগে লগে যেহেতু ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু seva.online.org এই প্ৰথমটো ৱেবছাইট মুকলি কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলে এই ৱেবছাইটত পোনপটীয়াকৈ ৰিজাল্ট লাভ কৰিব। আন এটা ৱেবছাইট resultassam.nic.in এই ৱেবছাইটতো ছাত্ৰ ছাত্ৰীয়ে পোনপটীয়াকৈ ৰিজাল্ট লাভ কৰিব।